ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ আগৰ ভিডিঅ'টোত আমি লেন্সৰ সূত্ৰ কি হয় জানিছো এতিয়া এটা বৰ ইম্পৰ্টেন্ট টপিক যে লেন্সৰ সূত্ৰটো বা লেন্সৰ নীতিটোৱে কিন্তু শক্তিৰ সংৰক্ষণৰ নীতি মানি চলে এটো আমি স্থাপন কৰিব লাগিব বা বুজি পাব লাগিব আমি প্ৰথমতে উল্টাটো ধৰি লম যে যদি উত্তৰ মেৰুটো এটা ৰৈ থকা কুণ্ডলীৰ ফালে লৈ যোৱা হয় তেতিয়া হলে তাতে ঘড়ীৰ কাটাৰ বিপৰীত দিশৰ পৰিৱৰ্তে ঘড়ীৰ কাটাৰ দিশত আবিষ্ট প্ৰবাহ সৃষ্টি হৈছে মানে হেতু মূৰত এছ বা দক্ষিণ মেৰুৰ সৃষ্টি হৈছে ধৰি ললো আৰু হেতু আমি ভুল বুলি বুজাম আমি ধৰি লও যে যেতিয়া চুম্বকৰ এন মেৰু কুণ্ডলীৰ ফালে লৈ যোৱা হয় তেতিয়া ই বিপৰীত ধৰণে অৰ্থাৎ ঘড়ীৰ কাটাৰ দিশত এটা আবিষ্ট ইএমএফ পায় তাৰ পিছত কুণ্ডলীৰ সন্মুখৰ ফালে দক্ষিণ মেৰু এটা থাকিব তাৰ পিছৰ বাৰ চুম্বকটো নিত্য বৃদ্ধি পোৱা ত্বৰণেৰে কুণ্ডলীৰ ফালে আকৰ্ষিত হ'ব মানে আমি অলপমানটো এই চুম্বকটো আগুৱাই লৈ গৈ থাকিলো কিন্তু উত্তৰ মেৰুটো দক্ষিণ মেৰু কি কৰিব আকৰ্ষণ কৰা মানে কি এটা বল আৰু সেই বল মানে এই চুম্বকখনক ওচৰৰ ফালে টানি লৈ গৈ থাকিব চুম্বকটোৰ ওপৰত মৃদু বলেৰে ঠেলি দিলে কোনো শক্তি খৰচ নকৰাকে চুম্বকৰ বেগ আৰু গতি শক্তি বৃদ্ধি পাব যদি এনেকুৱা হ'ব পাৰে তেন্তে উপযুক্ত ব্যৱস্থাৰে চিৰন্তন গতি যন্ত্ৰ নিৰ্মাণ কৰিব পাৰে এটো পিছলৈ আলোচনা কৰিম কথাটো এনেকুৱা হ'ল যে যেতিয়া আমি চুম্বকটো আগুৱাই লৈ গৈ থাকো উত্তৰ মেৰুটো চুম্বকটোৰ ফালে লৈ গৈ থাকো যদি দক্ষিণ মেৰু সৃষ্টি হয় তেতিয়া অলপ ওচৰলৈ যোৱাৰ লগে লগে কি হ'ব উত্তৰ মেৰুটো তাৰ মানে চুম্বকটো এই দক্ষিণ মেৰুটোৱে আকৰ্ষণ কৰিব এতিয়া আমিতো অলপ দূৰৰ পৰা আনি পিনে যেতিয়া এইটো স্থানলৈ আনিলো তেতিয়া দক্ষিণ মেৰুটো ইয়াতে সৃষ্টি হোৱাৰ লগে লগে আকৰ্ষণ কৰিব তাৰমানে আমি যিমানখিনি শক্তি খৰচ কৰিছো দূৰৰ পৰা ইয়ালৈ আনিব কাৰণে সিমানখিনি যান্ত্ৰিক শক্তি ইয়াতে কুণ্ডলীটোত বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰটো হৈ গ'ল এতিয়া এৰি দিও যদি এই দক্ষিণটো এটা টানি লৈ যাব এটা নিৰ্দিষ্ট এটা বলেৰে এটা টানি যে লৈ গ'ল সেই শক্তিটো পাব ক'ৰ পৰা বা সেই শক্তিটো আহিব ক'ৰ পৰা আমি জানো যে কোনো শক্তি কোনো এটা শূন্য এটা অৱস্থাৰ পৰা আহিব নোৱাৰে তাৰ মানে একবিধৰ শক্তি আন এটা শক্তিলৈ ৰূপান্তৰহে হ'ব পাৰে এই ক্ষেত্ৰত কি হৈছে যে এই যে ওচৰত অনাৰ লগে লগে যে উত্তৰ মেৰুটোক বা চুম্বকটোক এই কুণ্ডলীটোৱে যে আকৰ্ষণ কৰি লৈ গ'ল তাৰ মানে যিটো শক্তি পাব লাগিছিলে সেই শক্তিটোৰ কোনো উৎস নাই মানে কি এইটো আচলতে সত্য হ'ব নোৱাৰে শক্তিৰ সংৰক্ষণ নীতি অনুসৰি ই শক্তিৰ সংৰক্ষণৰ নীতি উলংঘা কৰিছে সেয়েহে এইটো হ'ব নোৱাৰে তাৰমানে উলুটাটো হ'ব মানে কি যদি আমি এটা উত্তৰ মেৰু আৰু দক্ষিণ মেৰুৰ চুম্বক এটা চাওঁ আৰু কুণ্ডলীটো যদি এইটো থাকে উত্তৰ মেৰুটো যদি কাষলৈ লৈ গৈ থাকো তেতিয়া হলে ইয়াতে এটা দক্ষিণ মেৰু এটা সৃষ্টি হ'ব তাৰ মানে আমি অলপ দূৰৰ পৰা তাক এই অৱস্থালৈ আনোতে যিখিনি কাৰ্য কৰিলো সেই কাৰ্যটো কিন্তু বা যিমানখিনি আমি যান্ত্ৰিক শক্তি ইয়াতে খৰচ কৰিলো সেইটো কিন্তু এই বিদ্যুৎ প্ৰবাহ বা বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ হৈ পিনে ইয়াতে ইএমএফৰ সৃষ্টি হৈছে এতিয়া এই উত্তৰ মেৰুটো বিকৰ্ষণ কৰিব তাৰ মানে কি হ'ব যে এই যে প্ৰবাহটো চালিত হৈ আছে প্ৰবাহটো যিহেতু এই কুণ্ডলীটোৰ অলপ হলেও ৰোধ আছে এই প্ৰবাহটো কিন্তু তাপীয় শক্তিলৈ ৰূপান্তৰ হৈ গৈ থাকিব ৰূপান্তৰ হৈ গৈ সেইটো পাৰিপাৰ্শ্বিকলৈ গুচি যাব আৰু শেষত গৈ কোনো ধৰণৰ প্ৰবাহ নেথাকে সো সেইটো হ'বলৈ কাৰণেহে উত্তৰ মেৰুটোৱে এই উত্তৰ মেৰুটো টানি লৈ গৈ থাকে বা ঠেলি দিয়ে ইয়াৰ হৈছে শক্তিৰ সংৰক্ষণৰ নীতিৰ যিটো উপস্থাপন গতিকে যেতিয়া দণ্ড চুম্বকটোক উত্তৰ মেৰুৰ আগলৈ লৈ কুণ্ডলীৰ ফালে আগুৱাই নিব তেতিয়া ঘড়ীৰ কাটাৰ বিপৰীত দিশে প্ৰবাহ তাত থকা উত্তৰ মেৰুৰ বাবে বিকৰ্ষণ বল উৎপন্ন কৰে গতিকে চুম্বকটো লৰচৰ কৰাত এজন ব্যক্তিয়ে কাৰ্য কৰিব লাগিব তাৰমানে আমি যিমান ওচৰলৈ লৈ গৈ থাকো এগেইনষ্ট মানে বিপৰীত ফালেহে লৈ গৈ থাকিব লাগিব যিমান লৈ গৈ থাকিম সিমানেই শক্তি খৰচ হৈ গৈ থাকিব তাৰ পিছত কাৰ্য কৰিবলৈ এই শক্তি আবিষ্ট প্ৰবাহৰ দ্বাৰা জুলৰ উত্তাপনৰ ফলত অপচয় হৈ গৈ থাকে তাৰমানে এইটো বাহিৰলৈ পাৰিপাৰ্শ্বিকলৈ গুচি নাইকিয়া হৈ যায় সেয়েহে লেন্সৰ
নিয়মে বা লেন্সৰ নীতিয়ে শক্তি সংৰক্ষণৰ নীতি মানি চলে এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ইমানখিনি লিখিব লাগিব বুজাই দিব লাগিব 2 মাৰ্কছ বা 3 মাৰ্কছৰ বাবে